নমস্কাৰ, মই গুৱাহাটীৰ পৰা দীপিকা দেৱী কলিতা। কৰ্ণাটকৰ মহীশূৰৰ সাহিত্য চৰ্চাৰ মঞ্চ জোনাকী পোহৰ জোনাকী অনুষ্ঠানটিলৈ এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। অনেক ভুলভ্ৰান্তি হ'ব পাৰে আৰু তাৰ বাবে মই সকলোৰে ক্ষমা বিচাৰিছোঁ। আৰু পোহৰ জোনাকী অনুষ্ঠানত কবিতা আবৃত্তিত ভাগ ল'বলৈ মোক যিটো সুযোগ দিলে তাৰ বাবে তেখেত কৰ্মকৰ্তাসকললৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। জামানলৈ মোৰ বহুত মৰম থাকিল। মোৰ কবিতাৰ শিৰোনাম হেল্ল', কথাবোৰ স্পষ্টকৈ কোৱা। হেল্ল', মই কাণ পাতি শুনি আছোঁ। যি কোৱা কথাবোৰ স্পষ্টকৈ কোৱা। নেটৱৰ্কে প্ৰব্লেম দিছে। যিবোৰ সপোন লৈ তুমি দিনে ৰাতি জহি যাব ধৰিছা কাজললতা, তাৰ বাবে তুমি মোক দায়ী নকৰিবা। পৰিৱৰ্তনশীল পৃথিৱীত মানুহ পৰিৱৰ্তন হ'লে কিয় বেয়া পোৱা? এতিয়া সময়ে দুঃসময়লৈ পৰিৱৰ্তন হ'ব খোজে। মই পৃথিৱীত বাস কৰা বাসিন্দাহে। মোৰ পৰিৱৰ্তনক জটিল ৰূপ কিয় আঁকি দিয়া কাজললতা? কাৰণ মইতো কবি নহয়, সত্যৰ শব্দেৰে সানিত গঢ়িম। সেই সময়ৰ ৰূপান্তৰৰ সৈতে খোজকাঢ়িছোঁ, খোজ মিলাব শিকিছোঁ, দেশ চাই সলাইছোঁ ভেষ। আজিৰ দিনত ফুলা কলিজাত এচিড ঢলা নীতিত মই সাৰুৱা হৈ উঠিছোঁ। মৰহা গছত ফুল লগোৱা নীতিও মই আয়ত্ত কৰিছোঁ। চিকমিকিয়া মানেই সোণ বুলি অকাট্য যুক্তিৰে গছত গৰু উঠোৱা নিয়মবোৰ মোৰ বুদ্ধিমত্তাৰে অধীন কৰিছোঁ। সম্প্ৰসাৰিত সাংস্কৃতিক সংকুচিত কৰাৰ সংগঠনৰ তালিকাভুক্তিত মোৰ নম্বৰ 1 নম্বৰত। মই ৰূপান্তৰৰ দেশৰ মানুহ এতিয়া। ভেকুলীৰ বিয়া পাতি বৰষুণ নমাই অনা সেই মান্ধাতা যুগৰ নিয়ম সাৱটি তুমি জীৱন বাটত খোজ দিলে পিছলি পৰিবা কাজললতা। চাবাচোন, গ্ৰহ নক্ষত্ৰবোৰে নিজৰ ৰেখাতেই ঘূৰি থাকে। ফলশ্ৰুতিত গ্ৰহবোৰ পপীয়া তৰা হৈ ঠাই বিচাৰি ফুৰে, উল্কাপিণ্ড হৈ জ্বলি জ্বলি খহি পৰে। আৰু ছন্দ মিলাই কবিতা লিখিলেও কয় এইটো পৌৰাণিক কবিতা, পৌৰাণিক ধাৰাৰ কবিতা। 2 মাইল খোজকাঢ়ি কাম কৰিবলৈ যোৱা মানুহ দেখিছানে কেতিয়াবা তোমাৰ অহা যোৱা বাটত? অৱশ্যে মৰ্ণিং ৱাকত মানুহ পাবা। স্বাস্থ্যৰ প্ৰতি অধিক সচেতনতা বাঢ়িছে, স্লিম ফিগাৰৰ প্ৰতিযোগিতা। সেয়েতো 60ৰ ঊৰ্ধ্বৰ অৱসৰ লোৱা কৰ্মচাৰীকো আজিকালি লাঠি ছাতিৰ সলনি ফুলৰ থোপাৰে বিদায় দিয়ে। মানেতো বুজিছাই নহয়, বয়সেও ঊৰ্ধ্বমুখী হ'ব খোজে। এইহেন যুগত তুমি মোক সেই অনুৰোধ নকৰিবা কাজললতা। এৰি পেলোৱা তোমাৰ চাইকলজি ফিলচফি। মোলৈকে নোচোৱা কিয়? সোঁৱৰণিত লিখা আছিল হ'ব লাগে উচ্চ পদবীধাৰী বিষয়া। অভাৱ থাকিব মোৰ ভৰিৰ তলত। চোৱাচোন, উপঢৌকন নিদিলো বাবে নামে কটা গ'ল তালিকাৰ প্ৰতিভাৱান ছাত্ৰৰ। APSC পৰীক্ষা মানেতো জানাই তাৰ ইতিহাস। হেল্ল', কথাবোৰ বাৰে বাৰে কাটি গৈছে। নেটৱৰ্কৰ প্ৰব্লেম, অথচ গোটেই পৃথিৱীৰ হেকাৰে নেটৱৰ্ক নষ্ট কৰি আছে। কি ক'বা? ৰাজনীতি মোৰ অপচন্দৰ বিষয়। কাৰণ লোকৰ গালৈ বোকা ছটিয়াই কথা কোৱা নীতি মই এতিয়াও শিকা নাই। ৰাজনীতিত বেছি ভাল কৰিবলৈ গ'লেও নাথুৰাম গডছেৰ আৱিৰ্ভাৱ হয়। ৰাষ্ট্ৰপতিৰ গালৈও চেণ্ডেল দলিয়াই। দেখিছাই নহয় টিভিৰ পৰ্দাত। সুখ আৰু দুখৰ সমষ্টিয়ে গঢ় দিয়া জীৱনটো কঙা নহ'বলৈ ব্যৱসায়কে সাৱটি ধৰিছোঁ। লাভ হ'লে সুখী, লোকচান হ'লে দুখী। সেয়েতো জীৱন। মাথোন প্ৰতিষ্ঠিত হ'বলৈ সুলভ সূত্ৰৰ ব্যৱহাৰ কৰিছোঁ। বৰ্তমানলৈ ধৰা পৰা নাই। তোমাৰ দৰে এনে বহু নাৰী আছে খনিকতে ৰং সলোৱাৰ চলনাময়ী। অৱশ্যে সেই ৰূপলৈ তুমি পৰিৱৰ্তন হ'ব পৰা নাই। মই বেয়াও পোৱা নাই কাজললতা। তুমি নোৱাৰিলা বুলিয়ে মোক কিয় বাধা দিয়া কাজললতা? সজল মৰমৰ চেকুৰাবোৰ তোমাৰ মই শুকান কৰিব বিচৰা নাই। সেইবাবেই তোমাৰ পৰা মই আঁতৰি ফুৰিছোঁ। তোমাৰ সেই পৌৰাণিক নীতিত চলা ফুৰা কৰিলে আজিকালি মানুহে মানুহ বুলি নাভাবে।
ৰংচঙীয়া প্ৰশিক্ষণ অকণমান ল'বলৈ শিকা, ৰং ঢংবোৰ শিকা। বৰ্তমানৰ যুগত ৰং ঢঙেই জীৱন। তুমি দেখোন নিজে এগৰাকী শিক্ষয়িত্ৰী, তথাপি তুমি পঢ়োৱা ছাত্ৰ ছাত্ৰীয়ে টিউচন নল'লে ফেইল কৰে। মোক আৰু আমনি নকৰিবা কাজললতা। মোৰ ব্যৱসায়ী বন্ধুৰ ল'ৰাৰ আজি জন্মদিন। বিভান্তা হোটেলত পাৰ্টি, ৰাতি 10 বজাৰ পৰা। সকলোতো খুলি ক'ব নোৱাৰি। ফোন থোৱা, মই হোটেল আহি পালোঁ। ইয়াত ফোন কৰা নিষেধ। নেটৱৰ্কে লুকা ভাকু খেলে। হেল্ল' বাৰে বাৰে কাটি গৈছে। ধন্যবাদ।